খালী ভৰিৰে দৌৰি বিশ্ব ৰেকৰ্ড কৰা দৌৰবিদ অভিজিত বৰুৱাৰ আন এক প্ৰয়াস। নতুন প্ৰজন্মক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিবলৈ অভিজিত বৰুৱা ফিটনেছ একাডেমীৰ উদ্যোগত আয়োজন কৰিছে স্বাস্থ্যই পৰম ধন শীৰ্ষক এক সজাগতা অভিযান। নতুন প্ৰজন্মক থলুৱা খাদ্যাভ্যাসেৰে সুঠাম কৰাৰ লক্ষ্যৰে আজি যোৰহাটৰ মহাত্মা গান্ধী মহাবিদ্যালয়ত এই পদক্ষেপ হিচাপে সজাগতা সভা আয়োজন কৰা হয়। যোৰহাটৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত ব্যক্তিসকলৰ উপস্থিতিত এই সভা অনুষ্ঠিত হয়। না এইটো হৈছে ভাল খালে ভাল স্বাস্থ্য হয়। যিহেতু মই ক্ৰীড়াবিদ হয়, অসমৰ উঠি অহা প্ৰজন্মক যিটো দৰে ধৰক শাৰীৰিকভাৱে অৱক্ষয় হৈছে, সেই অৱক্ষয়টোক ৰখোৱাৰ কাৰণে এটা যাত্ৰা, সেই যাত্ৰাটোত সকলোৱে সহযোগ কৰিব লাগে। কাৰণ ছাত্ৰ ছাত্ৰীৰ মাজত যিটো মানসিকভাৱে ভাঙি পৰাৰ যিটো এটা প্ৰৱণতা বাঢ়িছে, সোনকালে ডিপ্ৰেশ্যন হৈ যায়, সোনকালে আত্মহত্যা কৰিব লয়, বেয়া এক্সিডেণ্ট হৈ যায়, বিভিন্ন ধৰণৰ কথা হৈ যায়। তাৰ কাৰণে চ'ৰ্চ অফ বস্তুটো খাদ্য, ভাল খালে ভাল চিনাকি। সেইকাৰণে ট্ৰেকটো আমি হেৰি কৰিছোঁ, আমি এটা টাইটেল দিছোঁ হেল্থ ইজ ৱেল। সেইকাৰণে আমি চাইণ্টিফিক পদ্ধতিত কিছুমান খাদ্য দিছোঁ। এপিনে আমাৰ ট্ৰেডিশ্যনেল ফুড, শিলিখা, আমলখি, জলফাই এনেকুৱা গোটাইছোঁ। আৰু এপিনে আমাৰ যেনেকৈ বিস্কুট, কেক এনেকুৱা। তাৰমানে এইবোৰ ক'ব বিচাৰিছোঁ যে আমি মেছেজটো এইটোৱে যে এইখিনি খোৱা তাত আপত্তি নাই, কিন্তু আমাৰ ট্ৰেডিশ্যন যিখিনি ফুড, আমাৰ পৰম্পৰা সেইখিনিও খোৱা। সেয়াই আমাৰ বাৰ্তা। থেংক ইউ। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ প্ৰতিবেদন, এনিভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।